8th পাছৰ পৰা আপোনালোকে গ্ৰেজুৱেট যদি হয় আপোনালোকে এপ্লাই কৰিব পাৰিব ভাল হয় কাৰণ আপোনালোকৰ 12,000 পৰা 52,000 লৈকে স্যালাৰি দিয়া হ'ব নমস্কাৰ বন্ধু-বান্ধৱীসকল আসাম হাব চেনেলটোত আপোনালোকক পুনৰ এবাৰ স্বাগতম জনাইছো আজিৰ এই ভিডিঅ'টোত আমি ডিসকাস কৰিম গুৱাহাটী হাই কোৰ্টত আপোনালোকৰ 36টা ভেকেন্সি ওলাইছে তাৰে বিষয়ে কি পোষ্ট ওলাইছে আপোনালোকৰ মাল্টিটাস্কিং ষ্টাফৰ ভেকেন্সি ওলাইছে জুডিশিয়াল এসিস্টেন্টৰ ভেকেন্সি ওলাইছে লগতে কম্পিউটাৰ এসিস্টেন্টৰ ভেকেন্সি ওলাইছে 8th পাছৰ পৰা আপোনালোকে গ্ৰেজুৱেট যদি হয় আপোনালোকে এপ্লাই কৰিব পাৰিব সো এলিজিবিলিটি ক্ৰাইটেৰিয়া কি হ'ব লাষ্ট ডেট কি কেনেকৈ এপ্লাই কৰিব সকলোবোৰ বস্তু আমি ডিসকাস কৰিম এটা কৈ সো কাইন্ডলি ভিডিঅ'টো এন্ডলৈকে চাব চেনেলটো নতুন থাকিলে চেনেলটো সাবস্ক্ৰাইব কৰি দিব আৰু আমাৰ টেলিগ্ৰাম চেনেলটো জয়েন কৰি ল'ব সো বলক ভিডিঅ'টো ষ্টাৰ্ট কৰো দেখিছে আপোনালোকে প্ৰথমেই পোষ্ট নেম আপোনালোকৰ এমটিএস যাক আমি মাল্টিটাস্কিং ষ্টাফ বুলিও কওঁ জুডিশিয়াল এসিস্টেন্ট আছে আৰু লগত আপোনালোকৰ কম্পিউটাৰ এসিস্টেন্টৰ ভেকেন্সি ওলাইছে টোটাল পোষ্ট আছে আপোনালোকৰ 36টা আপোনালোকৰ অৰ্গানাইজিং বডি আপোনালোকৰ গুৱাহাটী হাই কোৰ্টেই হয় আপোনালোকৰ এডুকেশ্যন কোৱালিফিকেশনটো ক্লাছ 8ৰ পৰা গ্ৰেজুৱেট যদি হয় আপোনালোকে এপ্লাই কৰিব পাৰিব এপ্লাই মোড আপোনালোকৰ অনলাইন হয় কোনো ৰকমৰ অফলাইন ফৰ্ম একচেপ্ট কৰা নহব এপ্লাই ফি আপোনালোকৰ 500 টকা Start date হৈছে আপোনালোকৰ 9th January 2026 অলৰেডি ষ্টাৰ্ট হৈ গৈছে আৰু লাষ্ট ডেট আপোনালোকৰ হৈছে আপোনালোকৰ 26th January 2026 ঠিক আছে বেছি দিন দিয়া নাই মই এবাৰ ভালকৈ আপোনালোকক বুজাই দিছো ষ্টিল আপোনালোকে এবাৰ নিজৰ ফালৰ পৰা অফিচিয়েল নোটিফিকেশনটো পঢ়ি ল'ব আমাৰ টেলিগ্ৰাম চেনেলটোত দিয়া আছে আপোনালোকে তাৰ পৰা চেক আউট কৰিব পাৰে আৰু মই ডেসক্ৰিপচনতো দি দিম আপোনালোকে তাৰ পৰা চেক আউট কৰিব পাৰে ফাৰ্স্ট পোষ্ট যেটো হৈছে হেতু হৈছে আপোনালোকৰ মাল্টিটাস্কিং ষ্টাফ তাৰ টোটাল 26টা পোষ্ট ওলাইছে ক্যাটাগৰিজ ওয়াইজ ভেকেন্সি আপোনালোকৰ ডিস্ট্ৰিবিউট কৰা হৈছে ইউআৰৰ কাৰণে 5টা ওবিসি এম ওবিসি 12টা এসটি 7টা আৰু এসটি হিল 2টা তিনটা পোষ্ট আপোনালোকৰ পিডব্লিউডি কাৰণেও ৰিজাৰ্ভ কৰা হৈছে পে স্কেল ভাল হয় কাৰণ আপোনালোকৰ 12,000 পৰা 52,000 লৈকে স্যালাৰি দিয়া হ'ব আৰু লগতে আপোনালোকৰ 3900 আপোনালোকৰ গ্ৰেড পে থাকিব লগতে যিবোৰ বাকি এলাউন্সেস পায় হেবোৰো ৰুলস হিচাপে আপোনালোকে পাই গৈ থাকিব এডুকেশনাল কোৱালিফিকেশন চাব ইয়াত কৈছে আপোনালোকৰ এডুকেশনাল কোৱালিফিকেশন মিনিমাম 8th পাস হ'ব লাগে কিন্তু যোনে অলৰেডি হাই সেকেন্ডাৰী পাস কৰি লৈছে হিহঁতি এপ্লাই কৰিব নোৱাৰিব Candidate must declare in the application form that they possess the minimum qualification of class 8th but have not passed high secondary. Application form হিহঁতি clearly ক'ব লাগিব declare কৰিব লাগিব যে হিহঁতি class 8th pass কৰিছে but হিহঁতি high secondary pass কৰা নাই Second post হৈছে আপোনালোকৰ judicial assistant total 8টা পোষ্ট ওলাইছে category wise vacancy আপোনালোকৰ 7টা ওলাইছে জেনাৰেলৰ কাৰণে আৰু এসটি কাৰণে just এটা পোষ্ট আছে পে স্কেল ইয়াৰো ভাল হয় 14,000 পৰা 70,000 লৈকে আপোনালোকৰ স্যালাৰি দিয়া হ'ব লগতে আপোনালোকৰ গ্ৰেড পে 8700 পাৰ মান্থ থাকিব আৰু বাকি যিবোৰ এলাউন্সেস পাই আহিছে ৰুলস হিচাপে পাই গৈ থাকিব এডুকেশনাল কোৱালিফিকেশন একেবাৰে সিম্পল জাস্ট আপোনালোকে গ্ৰেজুৱেট হ'ব লাগে আৰু যদি আপোনালোকৰ কম্পিউটাৰ সাৰ্টিফিকেট আছে হেতু বহুত ভাল লগতে হেতু লাগিবই আপোনালোকক কৈ দিছে the candidate must have working knowledge of computers কম্পিউটাৰ নলেজ থাকাটো জৰুৰী হয় Third post হৈছে আপোনালোকৰ কম্পিউটাৰ এসিস্টেন্ট তাৰ কাৰণে জাস্ট দুটাই পোষ্ট আছে ক্যাটাগৰি ওয়াইজ ভেকেন্সি ওবিসি এম ওবিসি কাৰণে দুটা পোষ্ট ৰিজাৰ্ভ কৰা হৈছে ঠিক আছে ইয়াৰে এটাই ইন পোষ্ট আপোনালোকৰ পিডব্লিউডি কাৰণেও ৰিজাৰ্ভ কৰা আছে পে স্কেল আপোনালোকৰ সেম 14,000 পৰা 70,000 লগতে আপোনালোকে খালি গ্ৰেড পেটো ইয়াত অলপ কম হয় আপোনালোকৰ 6200 পাৰ মান্থকে আপোনালোকে ইয়াত গ্ৰেড পে মানে ড্ৰাইভ কৰিব পাৰিব আৰু লগতে আপোনালোকৰ বাকি যিবোৰ এলাউন্সেস আছে সেই এলাউন্স কিনি আপোনালোকে ৰুলস হিচাপে পাই যাব এডুকেশনাল কোৱালিফিকেশন কৈছে ক্যান্ডিডেট মাস্ট বি আ গ্ৰেজুৱেট ফ্ৰম আ ৰেকগনাইজড ইউনিভাৰ্সিটি গ্ৰেজুৱেট হ'ব লাগিব লগতে আপোনালোকৰ কমসে কম 6 মান্থৰ আপোনালোকৰ এটা কম্পিউটাৰ ডিপ্লোমা সাৰ্টিফিকেট হ'ব লাগিব They must have received training in execution of work such as data entry, DTP work, hardware maintenance, LAN configuration and web designing. এই কামখিনি আপোনালোকে জনা হ'বই লাগিব must have বুলি কৈছে ঠিক আছে কম্পিউটাৰ সাৰ্টিফিকেট লাগিব লগতে এই কামখিনিৰ এক্সপেৰিয়েন্স আপোনালোকৰ লাগিবই এজ লিমিট হৈছে আপোনালোকৰ ক্যান্ডিডেট যে আছে ক্যান্ডিডেট 40 ইয়াৰ্ছতকে আপোনালোকৰ বেছি হ'ব নোৱাৰিব ঠিক আছে আৰু আপোনালোকৰ আপাৰ এজ লিমিটটো
জেনাৰেলৰ কাৰণে দিয়া হৈছে 40 ইয়াৰ্ছ আৰু যদি OBC MOBC হয় আপোনালোকে 43 ইয়াৰ্ছলৈকে এপ্লাই কৰিব পাৰিব যদি ST SC হয় 45 ইয়াৰ্ছলৈকে আৰু যদি আপুনি PWD হয় আপোনালোকে 10 ইয়াৰৰ ৰিলেক্সেশ্যন পাব মানে 50 ইয়াৰ্ছলৈকে আপোনালোকে এপ্লাই কৰিব পাৰিব এমপ্লয়মেণ্ট এক্সচেঞ্জ লাগিবনে য়েছ এমপ্লয়মেণ্ট এক্সচেঞ্জত ৰেজিষ্ট্ৰেশ্যনটো আপোনালোকৰ মেণ্ডেটৰী হয় সেইটো থাকিবই লাগিব আৰু এইটো আসামৰ হ'ব লাগিব বেলেগ কোনো ষ্টেটৰ কেণ্ডিডেটে নোৱাৰে ইয়াত এপ্লাই কৰিবলৈ কেণ্ডিডেট ফি হৈছে কেণ্ডিডেট ফি ডিফাৰেণ্ট হয় কেটেগৰিজৰ কাৰণে যেনেকুৱা শিডিউল কাষ্ট শিডিউল ট্ৰাইব আৰু শিডিউল ট্ৰাইব হিলছৰ কাৰণে আপোনালোকৰ 250 ৰুপিজ আৰু বাকী যিমান আছে UR OBC MOBC 500 ৰুপিজৰ এটা পে'মেণ্ট কৰিব লাগিব PWDৰ কাৰণে ভাল কথা এইটোৱে যে PWD একো পইচা দিব নালাগে সিলেকশ্যন প্ৰচেছ কি হ'ব MTSৰ কাৰণে আপোনালোকৰ এটা ৰিটেন এক্সাম হ'ব তাত 70 মাৰ্কছৰ আৰু তাৰপিছত আপোনালোকৰ এটা ভাইবা হ'ব মানে ইণ্টাৰভিউ হ'ব 20 মাৰ্কছৰ টোটেল 90 মাৰ্কছৰ আপোনালোকৰ এটা এক্সাম হ'ব জুডিচিয়েল এছিষ্টেণ্টৰ কাৰণে ৰিটেন এক্সামিনেশ্যন হ'ব 120 মাৰ্কছৰ তাৰপিছত আপোনালোকৰ ইণ্টাৰভিউ হ'ব 20 মাৰ্কছৰ আৰু কম্পিউটাৰ এছিষ্টেণ্টৰ কাৰণেও সেম 120 মাৰ্কছৰ এটা ৰিটেন এক্সামিনেশ্যন তাৰপিছত আপোনালোকৰ 30 মাৰ্কছৰ এটা স্কিল টেষ্টো হ'ব লগতে তাৰপিছত আপোনালোকৰ এটা ভাইবা বা ইণ্টাৰভিউ হ'ব টোটেল 150 মাৰ্কছৰ হ'ব এতিয়া আপোনালোকে এপ্লাই কেনেকৈ কৰিব এপ্লাই কৰাৰ ডাইৰেক্ট লিংক মই ডেছক্ৰিপশ্যনত দি দিম আপোনালোকে জাষ্ট ইম্পৰ্টেণ্ট ৱেব লিংক ছেকশ্যনত যাব গৈ পিনি অনলাইন এপ্লিকেশ্যন বুলি লিখি তাৰপিছত মই ডেছক্ৰিপশ্যনত লিংকটো দি দিম আপোনালোকে তাৰ পৰা ক্লিক কৰিব অনলাইন এপ্লিকেশ্যনত কৰি পিনি আপোনালোকে MTSৰ কাৰণে এপ্লাই কৰিব বিচাৰে জুডিচিয়েল এছিষ্টেণ্ট বা কম্পিউটাৰ এছিষ্টেণ্ট যাৰ কাৰণে বিচাৰে এইটো লিংকত ক্লিক কৰি পিনি আপোনালোকে নিজৰ ৰেজিষ্ট্ৰেশ্যন প্ৰচেছটো কমপ্লিট কৰিব পাৰে তাৰ কাৰণে আপোনালোকে এটা নিজৰ ভেলিড ইমেইল ID দিব লগতে মোবাইল নম্বৰ দিব ঠিক আছে ৰেজিষ্টাৰ হৈ যোৱাৰ পিছত আপোনালোকে পুৰা এপ্লিকেশ্যন ফৰ্মটো আপোনালোকে পুৰা নিজৰ যিবোৰ কাৰেক্ট ডিটেইলছ আছে সেই ডিটেইলছ দি পিনি আপোনালোকে ফিল আপ কৰিব লাগিব ফিল আপ হৈ যোৱাৰ পিছত আপোনালোকে নিজৰ স্কেন কপিজখিনি আপোনালোকে আপলোড কৰিব লাগিব তাত আপোনালোকৰ নিজৰ ফটোজ হ'ব লাগিব ছিগনেচাৰ হ'ব লাগিব আৰু যিবোৰ আপোনালোকৰ এডুকেশ্যনেল চাৰ্টিফিকেট থাকে কাষ্ট চাৰ্টিফিকেট থাকে তাৰপিছত এমপ্লয়মেণ্ট এক্সচেঞ্জ কাৰ্ডটো আপলোড কৰিব লাগিব তাৰপিছত আপোনালোকে কম্পিউটাৰ ডিপ্ল'মাৰ কাৰণে যিটো চাৰ্টিফিকেট লাগে বা কম্পিউটাৰ এপ্লিকেশ্যনৰ কাৰণে যিটো চাৰ্টিফিকেট লাগে মানে ইন শ্বৰ্ট কম্পিউটাৰ চাৰ্টিফিকেটটো আপোনালোকে আপলোড কৰিব লাগিব কাৰেক্টলি যাতে সব ডিটেইলছ আপোনালোকৰ ক্লিয়াৰলি দেখা গৈছে তাৰপিছত আপোনালোকে নিজৰ কেটেগৰী ৱাইজ আপোনালোকে নিজৰ পে'মেণ্টটো কৰিব 250 হওক या 500 হওক আপোনালোকে কেটেগৰী ৱাইজ পে'মেণ্টটো কৰি দিব পে'মেণ্টটো হৈ যোৱাৰ পিছত আপোনালোকৰ ছিষ্টেমে এটা একনলেজমেণ্ট ৰিচিপ্ট জেনেৰেট কৰিব সেই জেনেৰেট কৰা ৰিচিপ্টখন আপোনালোকে পুৰা ভালকৈ প্ৰিণ্ট কৰি ৰাখি দিব আৰু মনত ৰাখিব আপোনালোকৰ লাষ্ট ডেট 26 জানুৱাৰীয়ে হয় এইটো মাইণ্ডত ৰাখিব এপ্লাই কৰাৰ আগতে এবাৰ অফিচিয়েল নটিফিকেশ্যনটো পঢ়ি ল'ব আপোনালোকে ইম্পৰ্টেণ্ট ডেটছখিনি মই আৰু এবাৰ আপোনালোকক কৈ দিছোঁ নটিফিকেশ্যন অলৰেডি 9 ডিচেম্বৰ 2025তে ৰিলিজ কৰা হৈ গৈছিলে ইয়াৰ ৰিলেটেড অলৰেডি ভিডিঅ'ছ আছে চেনেলটোত আপোনালোকে তাৰ পৰাও চেক আউট কৰিব পাৰে ডেছক্ৰিপশ্যনত মই লিংক দি দিম এপ্লাই 9 জানুৱাৰী 2026ৰ পৰা ষ্টাৰ্ট হৈছে আৰু আপোনালোকৰ 26 জানুৱাৰী 2026লৈকে চলি থাকিব এপ্লিকেশ্যনৰ লাষ্ট ডেট 26 জানুৱাৰী হয় ফি পে'মেণ্ট আপোনালোকে 29 জানুৱাৰীলৈকে কৰিব পাৰিব আপোনালোকৰ লাষ্ট ডেট ফি পে'মেণ্টৰ 29 জানুৱাৰী যদি এই ভিডিঅ'টোৰ পৰা কিবা হেল্প হয় আপোনালোকৰ তেনেহ'লে চেনেলটো আমাৰ ছাবস্ক্ৰাইব কৰি দিব আমাৰ ভিডিঅ'টো লাইক কৰি দিব আৰু টেলিগ্ৰাম চেনেলটো আপোনালোকে জইন কৰি ল'ব লিংকছ গোটেইখিনি ডেছক্ৰিপশ্যনত পাই যাব লগ পাম অতি সোনকালে আন এটা নতুন ভিডিঅ'ত Thank you.